আজি মই smartazar.com বিষয়ে ক'ম 2012ত তেতিয়া কুভম্পপ 3G আহিছিলে মোৰ ওচৰত এটা কিপ্যাড মোবাইল আছিলে কিপ্যাড মানে আপোনাৰ ব্ল্যাকবেৰী ষ্টাইলৰ নকিয়াৰ E3231 নেকি তেনেকুৱা কিবা তো হেটো দিয়ে মই গুগলিং কৰিব ধৰিলো যেহেতু মই এটা মানে প্ৰজেক্ট কৰিম বুলি ভাবি ললো তাৰ পিছত হেটো আমাৰ নেটো নাছিলে কেতিয়াবা কেফেত যাওঁ শিকিবৰ কাৰণে কেতিয়াবা মোবাইলত কৰো তো তেনেকৈ কেফেত গৈ কাৰোবাৰ ল্যাপটপ লৈ মই প্ৰগ্ৰামিং খিনি শিকিছিলো আৰু মোৰ smartazar.com টো হেমত মানে যিমত মই 2017ত ক্ৰিয়েট কৰিছিলো হেমত ফেসবুক ইনষ্টাগ্ৰাম টুইটাৰতকে মানে সব কম্বাইন কৰি ইনষ্টাগ্ৰাম ফেসবুক টুইটাৰ কম্বাইন কৰি বনাইছিলো আৰু 15 প্লাস ফিচাৰ আছিল ইন কম্পেৰিজন টু ফেসবুক তাৰ ভিতৰত আছিল আপোনাৰ ভেৰিফাইড পেজ আছিল ভেৰিফাইড পেজ মানে মই এনেকুৱাকৈ বনাইছিলো যে ফেক একাউন্ট যাতে নহয় ব্লু টিক মাৰ্ক পায় তাৰ বাবে ডকুমেন্টছ পঠিয়াব লাগিলহেতেন মানে ইমেইল হক বা বাই WhatsApp হক বা বাই মোৰ হেৰি সাৰ্ভাৰ ইমেইল আইডি হক তাত মানে ডকুমেন্টছ পঠিয়ালে ভেৰিফাই হোৱাৰ পিছতে ব্লু টিক মাৰ্ক দিছিল এনেকুৱা সিস্টেম আছিল ৰেফাৰেল সিস্টেম আছিল ৰেফাৰেল লিংক দিলেহে আপুনি মানে লগইন সাইন আপ কৰিব পাৰিব উইদাউট ৰেফাৰেল লিংকত আপুনি সাইন আপ কৰিব নোৱাৰে মোবাইল নম্বৰ বা ইমেইল আইডি দি আৰু মোবাইল নম্বৰ দিও সাইন আপ কৰা সিস্টেম আছিল কিন্তু এটো মই দিব বিচৰা নাছিলো যেহেতু ফেক একাউন্ট বহুত হৈ গৈছিল ফেসবুকত আৰু ডিফাৰেন্স আছিল তাৰছত টুইটাৰত যে পোষ্ট দিয়াৰ সিস্টেম আছিল টুইটাৰত তেতিয়া 320 ক্যাৰেক্টাৰত পোষ্ট দিব পাৰে ফেসবুকত 5000 ক্যাৰেক্টাৰত পোষ্ট দিব পাৰিলেহেতেন হেতু সময়ত মানে তো মোৰটো 640 ক্যাৰেক্টাৰত পোষ্ট দিয়া সিস্টেম আছিল পল সিস্টেম আছিল অডিও কমেন্ট আছিল ভিডিও চ্যাট অডিও চ্যাট আছিল তাৰ পিছত ডিসলাইক বাটন আছিল তাৰ পিছত আপোনাৰ পইণ্ট সিস্টেম আছিল পইণ্টছ মানে আপোনাৰ এটা সাবস্ক্ৰিপশন সিস্টেম আছিল যদি মানে বেছি ফিচাৰ্স লাগে হেবিলাকৰ কাৰণে আৰু এটা আছিল আপোনাৰ পইণ্ট সিস্টেম মানে লাইক কমেন্ট ডিসলাইক শেয়াৰ এবিলাক যদি আপোনালোকে কৰে সাইন আপ কৰে ফটো আপলোড কৰে ভিডিও আপলোড কৰে তাৰছত অডিও কমেন্ট কৰে অডিও মেসেজ দিয়ে হেবিলাক প্ৰতিটোতে পইণ্ট সিস্টেম আছিল লয়ালটি পইণ্ট বুলি মই সেভ দিছিলো মানে লয়ালটি পইণ্ট যদি আপুনি সেভ কৰে তেতে হেখিনি পিছলে কেশ আউট মানে কেশলে কনভাৰ্ট কৰি কেশ আউট আপোনাৰ বেংক একাউন্টত ট্ৰান্সফাৰ কৰিব পাৰিলেহেতেন তো আৰু ফিচাৰ্স আছিল বহুত ফিচাৰ্স মই এখিনি পল আছিল ব্লগিং আছিল ইভেন্টস আছিল মাৰ্কেট প্লেস আছিল এডভাৰটাইজমেন্ট সিস্টেম আছিল পেজ আছিল মানে ফেসবুকৰ যিখিনি ফিচাৰ্স আছিল তাৰ লগতে মোৰ 15 প্লাস ফিচাৰ্স আছিল হেতু সময়ত কম্পেৰিজন ধৰি লওক ফেসবুকৰ সময়ত 20 টামান ফিচাৰ আছিল তেন্তে মোৰ হেতু 35 ফিচাৰ্স আছিল এতিয়া আপডেটেড হল আৰু বহুতে বুজি পোৱা নাই যে smartazar.com টো কি আছে হলে 2012ত স্টাৰ্ট কৰিলো ৰিসাৰ্চ কৰিলো তাৰ সফটওয়্যাৰটো বনাবলৈ গৈও আকৌ কথা আছে তাত মানে কথা মানে কি আপুনি সাৰ্ভাৰৰ কথা জানিব লাগিব কি সাৰ্ভাৰ লব সাৰ্ভাৰৰ ভেৰাইটিজ আছে তাৰছত সফটওয়্যাৰটো বনোৱা সময়ত স্টেক এটা থাকে স্টেক যেনেকৈ ধৰি ল্যাম্প স্টেক থাকে LAMP মিন থাকে MEIN ওইজা থাকে WISA মাইক্ৰোসফটৰ গ্লাছ থাকে GLASS তাৰ পিছত আপোনাৰ এপাচি ক্লাউড স্টেক থাকে তো মোৰটো ল্যাম্প স্টেকত আছিল ল্যাম্প স্টেক হল মানে কি ল্যাম্প মানে হল L মানে হল আপোনাৰ লিনাক্স অপাৰেটিং সিস্টেম A দি হল এপাচি সাৰ্ভাৰ M দি হল MySQL ডাটাবেস আৰু P দি হল PHP প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ স্টেক মানে হল কি এটা কম্বিনেশন অফ টেকনলজিজ তাৰপিছত সব মানে লাইব্ৰেৰী প্ৰগ্ৰামিঙৰ লাইব্ৰেৰী এটা আৰু আপোনাৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আৰু কিছুমান টুলস সফটওয়্যাৰ টুলস থাকে এবিলাক মানে কম্বাইন কৰি এটা সফটওয়্যাৰ বনোৱা হয় ডেভেলপমেন্ট আৰু ডিপ্লয় কৰা হয় তো মোৰটো ল্যাম্প স্টেকত আছিল আৰু আপোনালোকে যদি ওয়েবসাইটৰ বিষয়ে সাৰ্ভাৰৰ বিষয়ে জানিব বিচাৰে তেন্তে মোক জনাব মই এটো তাৰ পিছত 2017ত 30 নৱেম্বৰ তাৰিখে লিডু কলেজত লঞ্চ কৰিছিলো লঞ্চ কৰাৰ পিছত ভাবিছিলো যে মই অলপ মাৰ্কেটিং কৰিম ডিজিটালি অনলাইন ফেসবুক হক WhatsApp হক ইনষ্টাগ্ৰাম হক টুইটাৰ হক তাত বস্তুটো ভাইৰেল হ'ব বুলি ভাবিছিলো তাৰছত ফান্ড ওলাই আহিব আৰু মোৰ সময়ত ইমান টকা নাছিল 2017ত গতিকে মই হেলু ভাইৰেল হোৱাৰ পিছত ফান্ডিং পাই যাম ষ্টাৰ্টআপ হ'ব কোনো ফান্ড আগবঢ়াব শ্বেয়াৰ হোল্ডাৰ দিয়া হ'ব কৰিম কিন্তু হেভাবে নহল ফেসবুকৰ ৰেভিনিউ যদি মই আপোনাক কওঁ 2017 মতে হেমত আপোনাৰ 500 পৰা 700 কোটি ৰেভিনিউ জেনাৰেট কৰিছিল পাৰ ইয়াৰ ইণ্ডিয়াৰ পৰা আৰু প্ৰফিট কৰিছিল আপোনাৰ ৰেভিনিউটো মানে টেক্স কাটি প্ৰফিট কৰিছিল 135 টু 170 crore পাৰ ইয়াৰ হেতু মই 170 এতিয়া 2023-24ত চাইছো মই হেতুৱে হলগে 22000 কোটি টকা ৰেভিনিউ জেনাৰেট কৰে তাৰে আপোনাৰ 500 টু 700 crore প্ৰফিট কৰে তো মই ভাবিলো কি সেই টকাখিনি যদি ডিজিট কিটা অলপ ভুল হৈছে আপোনালোকে গুগল কৰি ল'ব তাৰছত মই সেই ভাবিলো যে সেই ৰেভিনিউখিনি যদি আমি নৰ্থ ইষ্টৰ ৰখাব পাৰো বা অসমত ৰখাব পাৰো বা ভাৰতত ৰখাব পাৰো ওৱান পৰচন মানে ধৰি লওক হেকিনে বহুত ডেভেলপ কৰিব পৰা যাব কিবা এটা কৰিব পৰা যাব মানে এন্টাৰপ্ৰেনিউৰ নিচিনা ষ্টাৰ্টআপ এটা গঠন ল'ব এটা কোম্পানী গঠন ল'ব এমপ্লয়ি চাকৰি পাব নিবনুৱা ল'ৰা-ছোৱালীয়ে চাকৰি পাব গতিকে মই ওয়েবসাইটটো ফেসবুকৰ কম্পেৰিজনত মানে নৰ্থ ইষ্টত বা অসমত লঞ্চ কৰিছিলো সাপোৰ্ট পাম ভাবিছিলো লোকেল মানে আমাৰ
ইয়াৰ অসমৰ মানুহখিনিৰ পৰা মই ছাপোৰ্ট নাপালোঁ মানে ময়ো মাৰ্কেটিং কৰিব নোৱাৰিলোঁ সিমানখিনি আৰু আমাৰ মানুহখিনিও অলপ ভয় কৰে লোকেল প্ৰডাক্ট হ'লে মানে হেক হ'ব নেকি লিক হ'ব নেকি চিকিউৰিটি ব্ৰিচ হ'ব নেকি এনেকুৱা কথা নহয় মই ভাবিছিলোঁ এই ৰেভিনিউখিনি যদি ইয়াত ৰখাব পাৰোঁ কিবা এটা পাৰ্চন ধৰি লওক কিবা এটা আৰু মই ডাটাখিনি দিলোঁৱে তেন্তে বহুত ডেভেলপ কৰিব পৰা যাব কিবা এটা ইয়াত অসমত কৰিব পৰা যাব ডাটা চেণ্টাৰ এটা বহাব পৰা যাব ছাৰ্ভাৰ বহাব পৰা যাব বহুত এমপ্লয়ি লাগিব নিবনুৱা ল'ৰা ছোৱালীয়ে জব পাব সেয়াই এটা কি হ'ল জব ক্ৰিয়েট কৰাৰ সপোন আছিলে পেশ্যন আৰু এটা পেশ্যন আছিলে অসমৰ কাৰণে কৰাৰ সৰু পৰাই সেইকাৰণে এইটো ছফ্টৱেৰ মই লঞ্চ কৰিছিলোঁ এইটো ৱেবছাইট লঞ্চ কৰিছিলোঁ এই ৱেবছাইটটো ফেচবুক সদৃশে হয় ফেচবুক টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ কম্বিনেশ্যন আছিলে আৰু ফিচাৰ্ছখিনি ক'লোৱে মই শেষত এটা কথা কৈ থওঁ লাষ্ট ভিডিঅ'টোত মই এটা মোৰ সৃষ্টি কৰা কবিতা এটা এটাচ কৰিছিলোঁ স্ক্ৰীনশ্বট দিছিলোঁ বহুতে বুজি নাপালে ডেছক্ৰিপশ্যনত এড কৰি দিম এতিয়া মই নিজে সৃষ্টি কৰা 2 ডিচেম্বৰ 2024 ইয়াকে কৈ আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ ধন্যবাদ